Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 14 সেমিকন্ডাক্টৰ ডিভাইচেছ এণ্ড ডিজিটেল সাৰ্কিটছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এই চেপ্টাৰটো যে প্ৰথমতে চালো ৰেজিষ্টিভিটি এণ্ড কণ্ডাক্টিভিটি অফ সেমিকন্ডাক্টৰ কি হয় আৰু তাৰপিছত আমি কি চালো যে সেমিকন্ডাক্টৰ মাছ একচন লটো কি হয় আৰু তাৰপিছত চালো আমি কিছুমান প্ৰবলেম হয়নে। তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি পিএন জাংচন। ঠিক আছে, এটা আমি চাই লওঁ যে কি পিএন জাংচনৰ ষ্টেটমেণ্টটো কি হয় যে কি কৈছে when a p-type semiconductor is suitably joined to n-type semiconductor the contact surface is called কি pn junction। মানে কি হ'ব যেতিয়া আমি কোনোবা এটা p-type semiconductor আৰু এটা n-type semiconductor কি কৰিম জয়েন কৰি দিম আৰু তেতিয়া আমাৰ যিটো আমাৰ কন্টেক্ট সাৰফেস হ'ব তাকে আমি কি বুলি ক'ম pn junction বুলি ক'ম। ঠিক আছে, মানে কি হ'ব যে আমি কি ললো ধৰি লোৱা এটা p-type semiconductor। ঠিক আছে, p-type semiconductor কি থাকে আমাৰ হলৰ সংখ্যা বেছি থাকে হয়নে। মানে কি হ'ব ইয়াত মেজৰিটি কি থাকিব হোল থাকিব আৰু কি হ'ব ইয়াত আমাৰ এটো মেজৰিটি কেৰিয়া কি হয় হোল হয় আৰু মাইনৰিটি কেৰিয়া কি হয় ইয়াত ইলেক্ট্ৰন হয়। ধৰি লও আমাৰ ইয়াত এটা দুটা আছে। ঠিক আছে, ইলেক্ট্ৰন হোল আৰু কি হ'ব আমাৰ ধৰি এটো হ'ল আমাৰ পি টাইপ। ঠিক আছে, আৰু কি ধৰি লও তুমি এটা এন টাইপ। ঠিক আছে, এন টাইপ সেমিকন্ডাক্টৰ। এটা কি হ'ব ধৰি লও আমাৰ এন টাইপ সেমিকন্ডাক্টৰত কি হ'ব আমাৰ কি হয় এন টাইপ সেমিকন্ডাক্টৰত যে নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন কি হয় বেছি থাকে আৰু কি হয় নাম্বাৰ অফ হোলটো কি কমকে থাকে। মানে কি মেজৰিটি চাৰ্জ ক্ৰিয়া কি হয় এন টাইপত ফ্ৰী ইলেক্ট্ৰন হয় আৰু মাইনৰিটি চাৰ্জ ক্ৰিয়া কি হয় হোল হয়। আৰু সেইকাৰণে কি লিখিম আমি এন টাইপত যে ইলেক্ট্ৰনটো বেছি থাকিব তো আমি ইলেক্ট্ৰনটোক এটা কাম কৰোঁ মাইনাছ চিনে বুজাওঁ এনেকৈ। ঠিক আছে, আৰু ইয়াত ধৰি লও তোমাৰ মাইনৰিটি হোল আছে। ঠিক আছে, মানে কি হ'ব পি টাইপত এইটো এটা কাম কৰোঁ ইলেক্ট্ৰনখিনিক মাইনাছে বুজাওঁ। ঠিক আছে, এইটো ইলেক্ট্ৰনখিনি কি কৰোঁ মাইনাছে বুজাওঁ। ঠিক আছে, এতিয়া কি হ'ব আমাৰ ইয়াত কি হয় যে পি টাইপত নাম্বাৰ অফ হোল ইজ কি হয় গ্ৰেটাৰ দেন নাম্বাৰ অফ ইলেক্ট্ৰন হয় আৰু এন টাইপত কি হয় আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন ইজ গ্ৰেটাৰ দেন কি হ'ব নাম্বাৰ অফ হোল। ঠিক আছে, আৰু এতিয়া কি কৰা হ'ব যেতিয়া আমি এই দুটা কি কৰি কণ্টেক্টত লগাই দিম মানে কি লগাই দিম এনেকৈ তেতিয়া কি হ'ব আমাৰ এটা জাংচন সৃষ্টি হ'ব আৰু তাক আমি কি বুলি ক'ম পিএন জাংচন বুলি ক'ম। ঠিক আছে, আৰু ইয়াক কি বুলি কোৱা হয় পিএন জাংচন ডায়োড বুলি কোৱা হয় দেই। ঠিক আছে, যিহেতু কি হৈছে পি টাইপ আৰু এন টাইপ দুটা ইয়াত লগোৱা হৈছে সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব পিএন জাংচন ডায়োড। ঠিক আছে, এইটো হ'ব কি আমাৰ পি আৰু এইটো কি হ'ব আমাৰ এন। ঠিক আছে, ইয়াত আমাৰ কি থাকিব হোল বেছি থাকিব মেজৰিটি আৰু কি হ'ব আমাৰ এন টাইপত ইলেক্ট্ৰন বেছি থাকিব। ঠিক আছে, আৰু যিটো আমাৰ কণ্টেক্ট সাৰফেস হ'ব আমি ইয়াকে কি বুলি ক'ম পিএন জাংচন বুলি ক'ম। ঠিক আছে, আৰু ইয়াৰ এটা কি আছে চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন আছে আৰু সেইটো কেনেকুৱা হ'ব যে পিএন জাংচন ডায়োডৰ ঠিক আছে এইটো আমাৰ পিএন জাংচন পি আৰু এন। ঠিক আছে, এইটো কি হ'ব আমাৰ পিএন জাংচন ডায়োডৰ চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন। ঠিক আছে, লিখি ল'বা তোমালোকে পিএন জাংচন ডায়োড। ঠিক আছে, ইয়াত যিহেতু দুটা আছে সেইকাৰণে কি ডায়োড হ'ব এতিয়া পিএন জাংচন ডায়োড বুলি ক'ব পাৰা। ঠিক আছে, এইটো কি হ'ব আমাৰ পিএন জাংচন ডায়োডৰ চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন। চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন। ঠিক আছে, এতিয়া কি হৈ গ'ল আমি ইয়াক কি কৰিলোঁ এনেকৈ কণ্টেক্ট কৰিলোঁ। ঠিক আছে, এটা কাম অকণমান ডাঙৰকৈ আকৌ। ঠিক আছে, মই দিছোঁ এতিয়া কি হ'ব আমি যেতিয়া কি কৰিম এনেকৈ পি এন জাংচনটো পি আৰু এন টাইপ সেমিকন্ডাক্টৰ লগাই দিম তেতিয়া কি হ'ব আমাৰ পি এন জাংচনটো ফৰ্ম হ'ব হয়নে। ইয়াত কি হ'ব মেজৰিটি হোল থাকিব আৰু ইয়াত কি থাকিব ফ্ৰী ইলেক্ট্ৰন থাকিব। হ'ল, এতিয়া কি হ'ব আমি যেতিয়া ইয়াক এনেকৈ লগাই দিম তেতিয়া কি হ'ব আমাৰ এই ইয়াত কি আছে পি মানে কি আছিলে আমাৰ হোল মানে কি আছিলে আমাৰ হোলটো হৈছে আমাৰ ভেকেঞ্চি আছিলে মানে কি ইলেক্ট্ৰনৰ ভেকেঞ্চি আছিলে আৰু এইটো কি আছিলে আমাৰ ফ্ৰী ইলেক্ট্ৰনখিনি কি হয় ইলেক্ট্ৰন হয় আৰু এইখিনি কি কৰিব আমাৰ যেতিয়া আমাৰ লগাই দিম তেতিয়া কি কৰিব এই এন টাইপত থকা ফ্ৰী ইলেক্ট্ৰনখিনি কি হ'ব আমাৰ পি টাইপলৈ এনেকৈ যাবলৈ মুভ কৰিব মানে কি যাব বিচাৰিব প্ৰথমতে। ঠিক আছে, এইফালৰ ইলেক্ট্ৰনখিনি কি হ'ব আমাৰ
এনেকৈ পি টাইপলৈ গুচি যাব ঠিক আছে যাবলৈ বিচাৰিব আৰু কি হ'ব আমাৰ সেইকাৰণে কি হ'ব আমাৰ ইয়াত থকা হোলখিনি কি হ'ব আমাৰ এই হোলখিনি আমাৰ এন টাইপৰ ফালে এনেকৈ যাব বিচাৰিব ঠিক আছে যেতিয়া আমি লগ লগাই দিম তেতিয়া কি হ'ব যিহেতু কি হ'ব আমাৰ আমি ধৰোঁ যে কি হোলখিনি পজিটিভ চাৰ্জ হিচাপে কি কৰে এক কৰে সেইকাৰণে কি হ'ব আৰু জানো যে কি আমাৰ ইলেক্ট্ৰনখিনি কি হয় নিগেটিভলি চাৰ্জ হয় সেইকাৰণে কি হ'ব পজিটিভ নিগেটিভক কি কৰিব এট্ৰেক্ট কৰিব যে সেইকাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰন ফ্ৰম কি হ'ব আমাৰ এন চাইড টু পি টাইপ যাব এন টাইপ টু পি টাইপ যাব আৰু কি হ'ব হোল ফ্ৰম পি টাইপ টু এন টাইপ যাব আৰু ইয়াকে আমি কি বুলি ক'ম ইলেক্ট্ৰনৰ হোলৰ কি বুলি ক'ম ডিফিউজন বুলি ক'ম ঠিক আছে আৰু যেতিয়া কি হ'ব আমাৰ এই ইলেক্ট্ৰনৰ হোলখিনি কি হ'ব ডিফিউজ হ'ব মানে কি হ'ব ইলেক্ট্ৰনখিনি যেতিয়া ইয়ালৈ যাব তেতিয়া ই কি কৰিবলৈ চাব নিউট্ৰেলাইজ কৰিবলৈ চাব মানে কি হ'ব আমাৰ এই হোলখিনিত এই ফ্ৰী ইলেক্ট্ৰনখিনি সোমাই কি হৈ যাবলৈ বিচাৰিব নিউট্ৰেল হৈ যাব বিচাৰিব ঠিক আছে মানে কি হ'ব ইলেক্ট্ৰন goes from কি হ'ব আমাৰ n type to p type ঠিক আছে এইটো 2 বুলি লিখি দিছোঁ হ'ল আৰু কি হ'ব আমাৰ হোলছ এইটো ফ্ৰী ইলেক্ট্ৰন ঠিক আছে ফ্ৰী ইলেক্ট্ৰনছ হোলছ goes from কি হ'ব আমাৰ এইটো মুভ লিখোঁ ৰ'বা electrons move along n type to p type or holes move along p type to n type ঠিক আছে আৰু যেতিয়া কি হ'ব ইহঁতে মুভ কৰিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব ইহঁতে এটা এণ্ডক কি কৰিবলৈ চাব নিউট্ৰেলাইজ কৰিবলৈ চাব ফলত কি হ'ব আমাৰ হোল আৰু ইলেক্ট্ৰন কি হ'ব আমাৰ ডিফিউজ হ'ব ঠিক আছে আৰু যেতিয়া আমাৰ ডিফিউজ হ'ব তেতিয়া কি হ'ব আমাৰ ইয়াত এটা কাৰেণ্ট প্ৰডিউচ হ'ব কাৰণ কেলে যিহেতু ইলেক্ট্ৰনখিনি এই এন চাইডৰ পৰা এন টাইপৰ পৰা পি টাইপলৈ কি কৈছে মুভ কৰিছে মানে কি হৈছে এই ইয়াত গৈ ডিফিউজ কৰিছেগৈ সেইকাৰণে কি হ'ব যিহেতু ইলেক্ট্ৰনৰ মুভমেণ্টটো এইফালে হ'ব সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনৰ অপজিটত যেতিয়া আমাৰ ডিফিউজ কৰিবগৈ মানে ইলেক্ট্ৰন আৰু হোলে যেতিয়া আমাৰ নিউট্ৰেলাইজ কৰিবলৈ যাব তেতিয়া কি হ'ব আমাৰ ডিফিউজন হ'ব আৰু যেতিয়া ডিফিউজন হ'ব তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনখিনি পি টাইপলৈ মুভ কৰিব আৰু যেতিয়া পি টাইপলৈ মুভ কৰিব তেতিয়া কি হ'ব আমাৰ সেই ইলেক্ট্ৰনৰ অপজিটত কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম এতিয়া ডিফিউজন কাৰেণ্ট বুলি ক'ম ঠিক আছে এইটো কি হৈ যাব আমাৰ এতিয়া ডিফিউজন কাৰেণ্ট বাকী আই ডিফিউজন হ'ল যিহেতু কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনখিনি ক'ৰ পৰা ক'লৈ মুভ কৰিব এন টাইপৰ পৰা পি টাইপলৈ আৰু কি হ'ব সেইকাৰণে হোলখিনিক আমি কি বুলি ক'ব পাৰিম পি টাইপৰ পৰা এন টাইপলৈ মুভ কৰিব আৰু তাকে আমি কি বুলি ক'ম যে ইয়ালৈ এনেকৈ কি হ'ল মুভ কৰাৰ কাৰণে ইয়াক ডিফিউজন বুলি ক'ম আৰু যেতিয়া ডিফিউজন হ'ব তেতিয়া কি হ'ব ইলেক্ট্ৰনৰ এটা কি হ'ব মুভমেণ্ট হ'ব এন টাইপ টু পি টাইপ আৰু সেইকাৰণে কি হ'ব তাৰ অপজিটত এটা কাৰেণ্ট প্ৰডিউচ হ'ব যিহেতু কি কাৰেণ্টটো এইফালে মুভ কৰিছে তাৰ অপজিট কি হয় সদায় ইলেক্ট্ৰন যোনফালে মুভ কৰে তাৰ অপজিট কি হয় কাৰেণ্টটো ফ্ল' হয় আৰু তাকে আমি কি বুলি ক'ম সেই কাৰেণ্টটোক যিহেতু ইয়াত ডিফিউজন হৈছে সেইকাৰণে ইয়াক আমি ক'ম ডিফিউজন কাৰেণ্ট আৰু ডিফিউজন কাৰেণ্টটো ক'ৰ পৰা ক'লৈ হ'ব আমাৰ পি টাইপৰ পৰা এন টাইপলৈ হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব ডিফিউজন কাৰেণ্ট প্ৰডিউচ হ'ব আই ডিফিউজন হ'ল আৰু ই ক'ৰ পৰা ক'লৈ হ'ব পি টাইপ টু এন টাইপ পি টাইপ টু এন টাইপ ঠিক আছে এইটো আছিলে কি আমাৰ প্ৰথম ষ্টেপটো ঠিক আছে আমাৰ প্ৰথমতে কি হ'ব যেতিয়া আমি কণ্টেক্ট কৰিলোঁ ঠিক আছে এইটো আমি ষ্টেপ 1 হিচাপে ধৰি ল'ব পাৰোঁ তোমালোকে ঠিক আছে যেতিয়া আমাৰ কি হ'ব ইয়াক কণ্টেক্ট কৰা হ'ল তেতিয়া কি হ'ব ইয়াত থকা ইলেক্ট্ৰনখিনি হোলখিনি কি হ'ব আমাৰ ওচৰলৈ যাবলৈ বিচাৰিব মানে কি ইলেক্ট্ৰনে হোলখিনি কি কৰিব এটেক কৰিব বাকি এই হোলখিনি কি হ'ব ইলেক্ট্ৰনক গৈ নিউট্ৰেলাইজ কৰিব বিচাৰিব আৰু যেতিয়া নিউট্ৰেলাইজ কৰিব বিচাৰিব তেতিয়া কি হ'ব আমাৰ এন চাইডৰ পৰা ইলেক্ট্ৰনখিনি গৈ পি চাইড পাবগৈ আৰু বাকি হ'ব আমাৰ পি চাইডৰ পৰা হোলখিনি এন টাইপলৈ আহিব আৰু তেতিয়া কি হ'ব আমাৰ এই ইয়াক আমি কি বুলি ক'ম প্ৰচেছক ডিফিউজন বুলি ক'ম আৰু যেতিয়া আমাৰ ডিফিউজন হ'ব ইলেক্ট্ৰনখিনি যিহেতু এইফালৰ পৰা এইফালে গৈছে তাৰ অপজিটত কি হ'ব এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম ডিফিউজন কাৰেণ্ট বুলি ক'ম ঠিক আছে এতিয়া এইখিনিকে আমি লিখি ল'ম হ'ব এইখিনিতে মোহাই দিওঁ ফল এইটো বুজি পালা নহয় তোমালোকে ধৰক পজ কৰি লিখি ল'বা এতিয়া আমি লিখিম যে কি যে আমাৰ এই যেতিয়া কণ্টেক্ট কৰিলোঁ তেতিয়া আমাৰ কি হ'ল ঠিক আছে এইটো মোহাই দিওঁ এতিয়া কি হ'ব আমাৰ প্ৰথমতে লিখি লওঁ এতিয়া কি কৰোঁ প্ৰথমতে আমি এই যিটো আমি পি এন জাংচন আঁকিছিলোঁ এতিয়া আমি কি কৰোঁ ওপৰত আঁকি লওঁ ঠিক আছে এইটো পি এন জাংচন আছিলে হ'ল এইটো পি চাইড আছিলে এইটো কি আছিলে আমাৰ এন চাইড আছিলে এইফালে কি আছিলে আমাৰ হোলখিনি আছিলে
অকণ ডাঙৰকৈ আকৌ ৰ'বা হ'ল যেতিয়া আমি লগাই দিছিলোঁ এইটো হৈছিলে পি টাইপ এইটো হৈছিলে এন টাইপ হ'ল ইয়াত আমাৰ কি আছিলে মেজৰিটি হ'ল আছিলে ইয়াত কি আছিলে মেজৰিটি ইলেক্ট্ৰন আছিলে ঠিক আছে আৰু কি হৈছিলে আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ ক'ৰ পৰা ক'লৈ মুভ কৰিছিলে এতিয়া যে ইলেক্ট্ৰনসমূহ এন টাইপৰ পৰা পি টাইপলৈ মুভ কৰিছিলে আৰু হ'লসমূহ কি হৈছিলে আমাৰ পি টাইপৰ পৰা এন টাইপলৈ মুভ কৰিছিলে ফলত কি হৈছিলে আমাৰ এটা কাৰেণ্ট প্ৰডিউচ হৈছিলে আৰু মানে কি ইলেক্ট্ৰনৰ হ'লখিনি কি হৈছিলে আমাৰ ডিফিউজ যিহেতু হৈছিলে মানে কি ডিফিউজন যিহেতু হৈছিলে সেইকাৰণে কি হ'ব সেই ইলেক্ট্ৰনটো ফ্ল' হোৱাৰ অপজিটত কি হৈছিলে আমাৰ এটা কাৰেণ্ট আহিছিলে আৰু এইফালে কি হৈছিলে আমাৰ এটা কাৰেণ্ট প্ৰডিউচ হৈছিলে আৰু এইটোকে আমি কি বুলি কৈছিলোঁ ডিফিউজন কাৰেণ্ট বুলি কৈছিলোঁ হয়নে ঠিক আছে এতিয়া আমি সেইখিনিকে আখৰে লিখি ল'ম ঠিক আছে এতিয়া লিখি লোৱা when pn junction is কি লিখিবা formed the electrons from n region diffuses into কি হ'ব আমাৰ n regionৰ পৰা কি হ'ব diffuse ক'লে হ'ব p regionলৈ হ'ব p region and where they combine with holes and get কি হ'ব neutralized ঠিক আছে মানে কি লিখিলোঁ ইয়াত যে কি হ'ব আমাৰ পি এন জাংচনটো যেতিয়া ফৰ্ম হ'ব তেতিয়া আমাৰ ইলেক্ট্ৰন ফৰ্ম কি এন ৰিজন কি হ'ব ডিফিউজ কৰিলে হ'ব পি ৰিজনলৈ ডিফিউজ হ'ব আৰু ফলত কি হ'ব ইয়াত আমাৰ এই হোলখিনিত ইলেক্ট্ৰনে কি হ'ব কম্বাইন কৰিব আৰু তাত কি কৰিবলৈ চাব নিউট্ৰেলাইজ কৰিবলৈ চাব ঠিক আছে মানে কি নিউট্ৰেলাইজ হ'ব আৰু ঠিক তেনেদৰে কি হ'ব আমি কি লিখিম চিমিলাৰলি দি হোলছ ফ্ৰম কি হ'ব আমাৰ পি ৰিজন হোল পি পৰা কি হ'ব এনলৈ যাব হোলছ ফ্ৰম P region diffuses into কি হ'ব আমাৰ into the n region and where they combine with electron and get কি হ'ব neutralized ঠিক আছে and get neutralized হ'ব মানে কি হৈ গ'ল আমাৰ এই ক্ষেত্ৰত কি হ'ল যেতিয়া আমাৰ পি এন জাংচনটো ফৰ্ম হ'ল তেতিয়া কি হ'ব ইলেক্ট্ৰনখিনি পি ৰিজনলৈ কি হ'ব ডিফিউজ হ'ব আৰু যেতিয়া ডিফিউজ হ'ব তেতিয়া কি হ'ব আমাৰ তাত এই হোলৰ লগত কি কৰিব ই কম্বাইন কৰিব আৰু কি হ'ব ই নিউট্ৰেলাইজ হ'বগৈ বুলি কৈছে আৰু তাৰপিছত কি হ'ব আমাৰ যেতিয়া চিমিলাৰলি কি হ'ব পি ৰিজন থকা হোলখিনি কি হ'ব আমাৰ এই এন ৰিজনলৈ কি কৰিব আমাৰ ডিফিউজ কৰিব আৰু ফলত কি হ'ব আমাৰ হোলখিনিয়ে ইলেক্ট্ৰনৰ লগত কি কৰিব আমাৰ কম্বাইন হৈ কি কৰিব ই নিউট্ৰেলাইজ কৰিব ঠিক আছে আৰু ইয়াকে কি বুলি কোৱা হ'ব আমাৰ ইলেক্ট্ৰন হোল ৰিকম্বিনেশ্যন বুলি কোৱা হ'ব ঠিক আছে the process is called কি হ'ব আমাৰ ইলেক্ট্ৰন হোল recombination ঠিক আছে ৰবা শেষ হ'ল সময় লওঁ হোলডোখৰ লিখি তোমালোকে ডোখৰ পষ্ট কৰি লিখি ল'বা ঠিক আছে আৰু কি হ'ব ইয়াৰ পাছত আৰু এটা লাইন আছে কি হ'ব এইটো লিখি ল'বা যে কি in this process a current is কি হ'ব formed which is called কি হ'ব আমাৰ
ডিফিউজন কাৰেণ্ট তোমালোকে ডিফিউজন কাৰেণ্ট বুলি লিখি ল'বা মই ইয়াত আই ডি বুলি লিখিছোঁ ঠিক আছে মানে কি হ'ব আই ডিফিউজন ঠিক আছে মানে কি হ'ব আমাৰ এইটো প্ৰচেছত কি হ'ব এটা আমাৰ কাৰেণ্ট কি হ'ব প্ৰডিউচ হ'ব আৰু সেইটো কাৰেণ্ট কিহৰ কাৰণে প্ৰডিউচ হ'ব যিহেতু কি হৈছিলে আমাৰ ইলেক্ট্ৰনৰ হোলবোৰ কি হৈছিলে আমাৰ ডিফিউজন হৈছিলে মানে কি ডিফিউজ হৈছিলে আৰু যিহেতু ডিফিউজ হৈছিলে কি হৈছিলে আমাৰ ইলেক্ট্ৰনসমূহ এনৰ পৰা পি টাইপলৈ গৈছিলে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনটো যিফালে ফ্ল' হৈছিলে তাৰ অপজিটত কি হ'ব এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটো কি বুলি কওঁ আমি ডিফিউজ হোৱাৰ কাৰণে প্ৰডিউচ হোৱাৰ কাৰণে আমি তাক কি বুলি কওঁ ডিফিউজন কাৰেণ্ট বুলি কওঁ ঠিক আছে আৰু সেইকাৰণে লিখিছোঁ কি ইন দিছ প্ৰচেছ এ কাৰেণ্ট ইজ ফৰ্ম হুইচ ইজ কল কি হ'ব ডিফিউজন কাৰেণ্ট ঠিক আছে সেইটো তোমালোকে লিখি ল'বা ভালকৈ হ'ব এতিয়া কি হ'ব আমাৰ যেতিয়া কি হৈছিলে পি এন জাংচনটো মানে কি হৈছিলে পি আৰু এন টাইপটো লগ লগোৱা হৈছিলে আৰু কি হৈছিলে পি এন জাংচন ফৰ্ম হৈছিলে তেতিয়া কি হৈছিলে আমাৰ ইলেক্ট্ৰন আৰু হোলসমূহ মানে কি হৈছিলে ডিফিউজন হ'বলৈ ষ্টাৰ্ট কৰিছিলে আৰু কিন্তু কি হ'ব আমাৰ যেতিয়া আমাৰ ডিফিউজন হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া আমাৰ কি হ'ব সেই ইলেক্ট্ৰন আৰু হোল সকলোবোৰ কি হৈ নাযায় আমাৰ নিউট্ৰেলাইজ হৈ নাযায় ঠিক আছে আৰু যিহেতু ই কি হ'ব আমাৰ আমি যেতিয়া তোমালোকে কি পঢ়িছিলা কেমিষ্ট্ৰি তোমালোকে পঢ়িছা চাগে যে কি ভয়ৰ কথা পঢ়িছা হয়নে মানে কি আমাৰ এটমসমূহৰ মাজত কিছুমান স্পেচ থাকে যে সেই সময়ত কি হ'ব আমাৰ কিছুমান ইলেক্ট্ৰন বা হোল কি হৈ যাব আমাৰ তাত ফচি যাব ঠিক আছে মানে কি সেই ভয়সমূহত সোমাই যাব আৰু তাৰ পৰা কি হ'ব নোৱাৰিব ওলাব নোৱাৰিব আৰু সেইকাৰণে কি কৰিব আমাৰ সেই ফচি যোৱাৰ কাৰণে এই যেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ যিহেতু এই পি টাইপলৈ গৈছিলে সেইকাৰণে কি হ'ব ইয়াত থকা ভইডখিনিত কি হ'ব আমাৰ ইলেক্ট্ৰনখিনি কিছুমান ইলেক্ট্ৰন কি হৈ যাব এনেকৈ ফচি যাব ঠিক আছে এনেকৈ ইলেক্ট্ৰন কি হ'ব আমাৰ ফচি যাব ইলেক্ট্ৰন 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 তেনেকৈ কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ ফচি যাব ঠিক আছে বা কি কৰোঁ আমি ইলেক্ট্ৰনখিনি মাইনাছ হিচাপে লিখোঁ ঠিক আছে যিহেতু ইলেক্ট্ৰনখিনি কি হয় আমাৰ নিগেটিভ চাৰ্জ কেৰিয়াৰ হয় মানে কি হ'ব আমাৰ সেই ভইডখিনিত মানে কি এটমৰ মাজৰ যিটো আমাৰ কি থাকে গেপ থাকে সেই গেপত কি হ'ব কিছুমান আমাৰ এনেকৈ এন চাইডৰ পৰা যোৱা ইলেক্ট্ৰন কি হ'ব পি টাইপত গৈ এনেকৈ ট্ৰেপ হৈ যাবগৈ ঠিক আছে য'ৰ পৰা কি ক'ব ওলাব নোৱাৰিব আৰু কি হ'ব এইকেইটা আমাৰ আননিউট্ৰেলাইজ হ'ব ঠিক আছে এইবোৰ আৰু কি হ'ব ঠিক তেনেকৈ আমাৰ পি চাইডৰ পৰা যোৱা হোল কি হ'ব আমাৰ এনেকৈ এন চাইডে গৈ কি হ'ব আমাৰ এনেকৈ ভইডত গৈ ফচি যাবগৈ ঠিক আছে হ'ল এইটো বুজি পালা আৰু কি হ'ব যেতিয়া আমাৰ ফচি যাব ই কি ক'ব এখন আমাৰ সৰু লেয়াৰ সৃষ্টি কৰিব আৰু এই লেয়াৰখনকে আমি কি বুলি ক'ম ডিপ্লিশ্যন লেয়াৰ বুলি ক'ম ঠিক আছে মানে কি ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ যে কি হয় তোমালোকে কেমেষ্ট্ৰিত পাইছিলে যে কি আমাৰ এটমৰ ষ্ট্ৰাকচাৰৰ মাজত কি থাকিব কিছুমান গেপ থাকে বা কি ভইড থাকে হয়নে আৰু সেই কি হ'ব আমাৰ যিসমূহ ভইড থাকিব তাত কি হ'ব আমাৰ যিখিনি কি হ'ব এন টাইপ ছেমিকণ্ডাক্টৰৰ পৰা যাব ফ্ৰী ইলেক্ট্ৰনখিনি সেইখিনি কি হ'ব যিহেতু কি হয় আমাৰ পি এন জাংচনত কি হয় ডিফিউজ হয় আৰু কি হ'ব আমাৰ ডিফিউজ হওঁতে কি হ'ব আমাৰ ইলেক্ট্ৰন আৰু হোলখিনি কি হৈ যাব আমাৰ নিউট্ৰেলাইজ হ'ব কিন্তু কি হ'ব আমাৰ যিহেতু কি হ'ব আমাৰ এই হোল সকলোবিলাক হোল বা কি আমাৰ ইলেক্ট্ৰন নিউট্ৰেলাইজ হ'ব নোৱাৰে মানে কি হ'ব সেই নিউট্ৰেলাইজ কেনেকৈ নহ'ব কাৰণ কেলৈ যিহেতু আমাৰ সেই এটমৰ কি ষ্ট্ৰাকচাৰ মাজত কি থাকে ভইড বা কি গেপ থাকে সেই সময়ত কি হ'ব আমাৰ এই এন টাইপৰ পৰা যোৱা ফ্ৰী ইলেক্ট্ৰনখিনি কি হ'ব আমাৰ কিছুমান ফ্ৰী ইলেক্ট্ৰনখিনি কিছুমান কি হ'ব আমাৰ সেই গেপসমূহত কি হ'ব সোমাই যাব ফলত কি হ'ব ই মুভ কৰিব নোৱাৰিব মানে কি ইমম'বাইল হৈ যাব ঠিক আছে আৰু ঠিক সেইদৰে আমাৰ পি টাইপৰ পৰা যোৱা কিছুমান কি হ'ব আমাৰ হোল কি হ'ব আমাৰ এই এন টাইপত থকা ভইডসমূহৰ মাজত সোমাই যাব ফলত কি হ'ব ইহঁত তাৰ পৰা ওলাব নোৱাৰিব মানে কি ইহঁত লৰচৰ কৰিব নোৱাৰিব মানে কি ইমম'বাইল হৈ যাব ঠিক আছে আৰু মানে কি হ'ব ইহঁত আননিউট্ৰেলাইজ হ'ব আৰু কি হ'ব আমাৰ এই এন টাইপৰ পৰা যোৱা ইলেক্ট্ৰন আৰু পি টাইপৰ পৰা যোৱা হোল যিখিনি আমাৰ কি হ'ব নোৱাৰিলে নিউট্ৰেলাইজ হ'ব নোৱাৰিলে মানে কি হ'ব ইহঁত ইমম'বাইল হিচাপে মানে কি ভইডত থাকি গ'ল ইহঁতে কি কৰিব এখন লেয়াৰ সৃষ্টি কৰিব আৰু এই লেয়াৰখনকে আমি কি বুলি ক'ম এতিয়া ডিপ্লিশ্যন লেয়াৰ বুলি ক'ম ঠিক আছে এতিয়াখিনি মোহাৰি দিওঁ হ'ব এইটো হ'ব আমাৰ ষ্টেপটোত কি হ'ব যে ডিপ্লিশ্যন লেয়াৰ ফৰ্ম হ'ব ঠিক আছে এতিয়া তোমালোকে লিখি লোৱা যে কি আমাৰ ডিপ্লিশ্যন লেয়াৰটো কি হ'ব হ'ব এইটো কি হ'ল ডিফিউজন কাৰেণ্টটো এইফালে আহিলে এইটো মোহাৰি দিছোঁ এতিয়া হ'ল এতিয়া কি হ'ব আমাৰ এই যিখন আমাৰ লেয়াৰ ফৰ্ম হ'ব এই লেয়াৰখনক কি বুলি ক'ম আমি ডিপ্লিশ্যন লেয়াৰ বুলি ক'ম ডিপ্লিশ্যন লেয়াৰ বা ডিপ্লিশ্যন ৰিজন বুলি কোৱা হয় দেই তোমালোকে মনত ৰাখিবা হ'ব এতিয়া কি হ'ব আমাৰ এই ডিপ্লিশ্যন লেয়াৰখিনি কেনেদৰে আমাৰ হেৰি হ'ব ফৰ্ম হ'ব যে আমাৰ এন টাইপৰ পৰা কি যাব আমাৰ এই ইলেক্ট্ৰনখিনি গৈ পি টাইপত কি ৰৈ যাবগৈ আৰু কি হ'ব মানে কি আননিউট্ৰেলাইজ হৈ কি হ'ব ফচি যাব আৰু কি হ'ব আমাৰ যিখিনি আমাৰ পি টাইপৰ পৰা হোল যাব সেইখিনি কি হ'ব আমাৰ এন টাইপত গৈ কি হ'ব আমাৰ ৰৈ যাবগৈ মানে কি হ'ব লেয়াৰ সৃষ্টি কৰিব দুয়োটা লগ লাগি ঠিক আছে মানে কি হ'ব আমাৰ ইলেক্ট্ৰন get trapped in কি হ'ব voids
some electron get trapped in voids along কি হ'ব আমাৰ p side along হ'ব in p side হ'ব in কি হ'ব আমাৰ p side আৰু কি হ'ব আমাৰ যে some holes get trapped in voids in কি হ'ব আমাৰ n side ঠিক আছে এটো স্টেপ 2 হিচাপে লিখি লবা এটো বুজি পালা না কি হ'ব আমাৰ যেহেতু কি হৈছিল আমাৰ pn জাংশনটো p আৰু n টাইপ সেমিকন্ডাক্টৰ লগ লগোৱাৰ কাৰণে কি হৈছিল ডিফিউজ হৈছিল ডিফিউজ হওঁতে কি হৈছিল আমাৰ ইলেক্ট্ৰন আৰু হোলসমূহ কি হৈছিল আমাৰ ইয়াত আছিল আমাৰ ইলেক্ট্ৰন হোললৈকে কি হৈছিল নিউট্ৰেলাইজ হৈ গৈছিল কিন্তু কি হ'ব আমাৰ সেই প্ৰত্যেকটো মানে কি সকলোবোৰ ইলেক্ট্ৰন বা হোল কি নহব আমাৰ নিউট্ৰেলাইজ নহব মানে কি হ'ব আমাৰ যেহেতু আমি জানো যে কি এটমৰ মাজত কি থাকে গ্যাপ থাকে বা কি ভয়েড থাকে সেই ভয়েডসমূহত কি হ'ব আমাৰ এই n টাইপৰ পৰা কিছুমান কি হ'ব ইলেক্ট্ৰন গৈ ট্ৰেপ হ'বগে মানে কি ইহত মুভ কৰিব নোৱাৰিব আৰু মানে কি হ'ব ইহত আননিউট্ৰেলাইজ হ'ব ঠিক সেইদৰে কি হ'ব p টাইপৰ যে হল কিছুমান কি হ'ব আমাৰ সেই ভয়েডসমূহত গৈ ট্ৰেপ হ'বগে মানে কি হ'ব ইহতো আননিউট্ৰেলাইজ আৰু কি হ'ব ইমোবাইল হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ এই ইলেক্ট্ৰনৰ হোলসমূহ কি হ'ব unneutralized হ'ব unneutralized and কি হ'ব আমাৰ immobile ঠিক আছে মানে কি হ'ব ইহতে মানে ইলেক্ট্ৰনৰ হোলৰ লগত কি কৰিব নোৱাৰিব লগ লাগি নিউট্ৰেল নহব আৰু কি নহব ইহত ফসি যাব যেহেতু সেইকাৰণে কি হ'ব ইহত ইমোবাইল হ'ব ঠিক তেনেকৈ কি হ'ব আমাৰ হোলসমূহ কি হ'ব ইলেক্ট্ৰন লগত লগ লাগি কি নহব নিউট্ৰেল নহব সেইকাৰণে কি বুলি লিখিছো আমি আননিউট্ৰেলাইজ বুলি লিখিছো আৰু লগতে কি যেহেতু ই মুভ কৰিব নোৱাৰিব সেইকাৰণে কি হ'ব আমাৰ ইমোবাইল হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই যিসমূহ আছিল কি পি সাইডত আমাৰ যিসমূহ ইলেক্ট্ৰন গৈ ৰোল গৈ মানে কি হ'ব ট্ৰেপ হৈ গ'লগৈ আৰু ঠিক সেইদৰে কি হ'ব পি সাইডৰ পৰা গৈ এন সাইডত কি হৈছে আমাৰ হোলসমূহ গৈ ট্ৰেপ হ'লগৈ হিহঁতে কি কৰিব এখন লেয়াৰ ফৰ্ম কৰিব আৰু সেই লেয়াৰখনকে আমি কি বুলি ক'ম ডিপ্লিশ্যন লেয়াৰ বুলি ক'ম ঠিক আছে এইটো কিবা তোমালোকে ষ্টেপটো লিখি ল'বা হ'ব এইটো বুজি পালা এতিয়া আমি লিখিম যে কি ডিপ্লিশ্যন লেয়াৰ মানে কি ঠিক আছে ইয়াৰ মানে কি আমি ডেফিনিশ্যন লিখিম হ'ব এটা তোমালোকে পজ কৰি দেখো লিখি ল'বা এটা মোহাই দিবি এতিয়া হল এইটো বুজি পালা এটা কি হ'ব আমাৰ যে ডিপ্লিশ্যন লেয়াৰ ফৰ্ম হ'ব আৰু ডিপ্লিশ্যন লেয়াৰ ডেফিনিশ্যনটো কি হ'ব this small region in the vicinity of the PN junction which is depleted of free charge carriers মানে কি হ'ব আমাৰ ইলেক্ট্ৰন এণ্ড হোলৰ কথা কৈছে ঠিক আছে and has only কি হ'ব আমাৰ immobile carrier is called কি হ'ব আমাৰ ডিপ্লিশ্যন ৰিজন বাকি ডিপ্লিশ্যন লেয়াৰ ডিপ্লিশ্যন ৰিজন বাকি ডিপ্লিশ্যন লেয়াৰ ঠিক আছে এটা কি হ'ব আমাৰ ডিপ্লিশ্যন লেয়াৰ ডেফিনিশ্যন মানে কি হ'ব আমাৰ এটা স্মল ৰিজন হ'ব এটো ক'ত থাকিব আমাৰ ভিচিনিটি অফ পিএন জাংশন মানে কি পিএন জাংশন এটা ইয়াত ৰিজন থাকিব আৰু কি বুলি কৈছে হুইচ ইজ ডিপ্লেটেড অফ ফ্ৰী চাৰ্জ কেৰিয়াৰ আৰু ইয়াত কি থাকিব ফ্ৰী চাৰ্জ কেৰিয়াৰও থাকিব আৰু যিবোৰ কি হ'ব আমাৰ ইমোবাইল হ'ব আৰু কি হ'ব আমাৰ আননিউট্ৰেলাইজ হ'ব ঠিক আছে ধৰক তোমালোকে লগতে আননিউট্ৰেলাইজ বুলি লিখি দিব পাৰা unneutralized and immobile carriers is called কি হ'ব ডিপ্লেশ্যন লেয়াৰ বা ডিপ্লেশ্যন ৰিজন ঠিক আছে এইটো কি হ'ব আমাৰ ডিপ্লেশ্যন লেয়াৰ বা কি ডিপ্লেশ্যন ৰিজনৰ ডেফিনিশ্যন ঠিক আছে এটা কি হ'ব আমাৰ এটো মোহাই দিও এটা কৈ লওঁ প্ৰথমতে এটা কি হ'ল আমাৰ যেতিয়া আমাৰ ইয়াত ডিপ্লেশ্যন লেয়াৰ বা ডিপ্লেশ্যন ৰিজনটো ফৰ্ম হ'ল মানে কি হৈ গ'ল আমাৰ এফলে কি আছে আমাৰ ইলেক্ট্ৰন মানে কি এই লেয়াৰটোত কি আছে আমাৰ এফলে ইলেক্ট্ৰন আছে মানে কি আননিউট্ৰেলাইজ ইলেক্ট্ৰন আছে আৰু এফলে কি আছে আমাৰ আননিউট্ৰেলাইজ কি আছে হোল আছে ঠিক আছে আৰু এটা কি হ'ব আমি জানো যে কি আমাৰ এই হোলসমূহে কি হিচাপে এক কৰে যে পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে এক কৰে আৰু কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ কি হয় নিগেটিভ চাৰ্জ কেৰিয়াৰ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এফলে যেহেতু নিগেটিভ চাৰ্জ কেৰিয়াৰ আছে আৰু এফলে কি আমাৰ হোলসমূহে কি কৰে পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে এক কৰে
সেইকাৰণে কি হ'ব আমাৰ এই পজিটিভৰ পৰা নিগেটিভ হ'লে কি হ'ব আমাৰ এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব ঠিক আছে মানে কি হ'ব এই লেয়াৰটোৰ ভিতৰত কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব কোন ফালৰ পৰা যে হোল টু ইলেক্ট্ৰন ঠিক আছে এনেকৈ কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ ফৰ্ম হ'ব ঠিক আছে পজিটিভ টু নিগেটিভ হ'ল এতিয়া যেতিয়া কি হ'ব আমাৰ ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ব আৰু আমি জানো যে কি আমাৰ ইলেক্ট্ৰিক ফিল্ডত কি হয় যে ধৰি লও আমাৰ এতিয়া কি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডখন কি আছে আমাৰ এইফালে আছে হয়নে মানে কি ইয়াৰ ডাইৰেকশ্যনটো এইফালে আছে ঠিক আছে এইফালে আছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো ঠিক আছে মানে ই আৰু আমি জানো যে কি যেতিয়া আমাৰ কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডখনত আমি কি দিম নিগেটিভলি চাৰ্জ কেৰিয়াৰ দি দিম বা কি ইলেক্ট্ৰন দি দিম ঠিক আছে নিগেটিভ ইলেক্ট্ৰন দি দিম তেতিয়া কি হ'ব ই এই ইলেক্ট্ৰিক ফিল্ডখনে ইয়াক কোনফালে ফ'ৰ্চ লগাব এইটো ডাইৰেকশ্যনত ফ'ৰ্চ লগাব ঠিক আছে যিহেতু কি পজিটিভ টু নিগেটিভ কি হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড হয় সেইকাৰণে কি হ'ব ইয়াত যদি আমি কি কৰোঁ নিগেটিভ চাৰ্জ কেৰিয়াৰ দি দিওঁ ই কি হ'ব আমাৰ বা কি ফ্ৰী ইলেক্ট্ৰন দি দিওঁ ই এইফালে মুভ কৰিব ঠিক আছে আৰু ইয়াৰ ফ'ৰ্চটো কি হ'ব আমাৰ কিউ ই হ'ব এপিকেল টু কিউ ই যে মানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডখনে কি হ'ব আমাৰ এইটোৰ ওপৰত কি কৰিব কিউ ই ফ'ৰ্চ কি কৰিব এইটো ডাইৰেকশ্যন লগাব ঠিক আছে আৰু যদি আমি কি দিওঁ হোল দি দিওঁ মানে কি পজিটিভ চাৰ্জ কেৰিয়াৰ হোল দি দিওঁ যদি প্লাছ হিচাপে লিখোঁ কি হ'ব আমাৰ এই হোলটো কি কৰিব আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব কিউ ই ফ'ৰ্চৰ হয় দেখুৱালে আমাৰ ঠেলিব ঠিক আছে ইমানলৈকে বুজি পালা মানে কি হ'ব এতিয়া আমাৰ যে কি হ'ল যেতিয়া আমাৰ ইয়াত ডিপ্লেশ্যন লেয়াৰখন ফৰ্ম হৈ গ'ল এতিয়া ফৰ্ম হৈ যোৱাৰ পিছত কি হ'ব আমাৰ এই লেয়াৰটোৰ মাজত কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ল কাৰণ কেলৈ এইফালে আছে কি পজিটিভ চাৰ্জ কেৰিয়াৰ এইফালে কি আছে নিগেটিভ চাৰ্জ কেৰিয়াৰ সেইকাৰণে কি হ'ব পজিটিভ টু নিগেটিভ আমাৰ কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ল ঠিক আছে আৰু এতিয়া কি হ'ব যিহেতু আমাৰ এখন পি এন জাংচন হৈছিলে মানে পি এন টাইপ যিহেতু লগাই মানে কি হৈছিলে আমাৰ পি এন জাংচন ফৰ্ম হৈছিলে এতিয়া কি হৈছিলে যেতিয়া আমাৰ পি এন জাংচন ফৰ্ম হৈছিলে তেতিয়া কি হৈছিলে আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ এই পি টাইপলৈ কি ডিফিউজ হৈছিলে ঠিক সেইদৰে কি হৈছিলে আমাৰ এই পি টাইপৰ পৰা হোলসমূহ এন টাইপলৈ ডিফিউজ হৈছিলে যেতিয়া এইখন লেয়াৰ কি হ'ল ফৰ্ম হ'ল তেতিয়া কি কৰিব ইয়াৰ পৰা যেতিয়া আমাৰ কি হ'ব এই নিগেটিভলি চাৰ্জ ইলেক্ট্ৰনসমূহ কি হ'ব এইখনলৈ এনেকৈ মুভ কৰিব মানে কি এই ডিপ্ৰেশ্যন লেয়াৰখনত গৈ পৰিবগৈ তেতিয়া কি হ'ব যেতিয়া আমাৰ নিগেটিভটো গৈ ইয়াত পৰিবগৈ তেতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব সেই নিগেটিভ চাৰ্জটোৰ ওপৰত আমাৰ কি ফ'ৰ্চ এপ্লাই কৰিব কোনফালে এইফালে এপ্লাই কৰিব মানে কি হ'ব ই এইফালে নিগেটিভ চাৰ্জ কেৰিয়াৰটোক এইফালে এনেকৈ ঠেলি দিব যিহেতু কি হৈছিলে আমাৰ এইখন আছিলে ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশ্যনটো কি এখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে হৈছে যিহেতু ডাইৰেকশ্যনটো এইফালে হৈছে যদি কি হয় ইয়াৰ পৰা এন টাইপৰ পৰা যদি ফ্ৰী ইলেক্ট্ৰন এটা যদি কি হয় আমাৰ এই লেয়াৰখনত যায় তেতিয়া কি হ'ব সেই লেয়াৰখনত থকা ইলেক্ট্ৰিক ফিল্ডখনে সেই ইলেক্ট্ৰনটো কি কৰিব আমাৰ এইফালে ঠেলি দিব ফ'ৰ্চৰ হয় সেইকাৰণে কি কৰিলে এই কিউ ই ফ'ৰ্চৰ হয় কি কৰিলে এইফালে ঠেলি দিলে ঠিক আছে মানে কি হৈ গ'ল আমাৰ এতিয়া যে এতিয়া ইলেক্ট্ৰন ডাইৰেকশ্যনটো আমাৰ এইফালে আহিলে ঠিক আছে ঠিক সেইদৰে কি হ'ব যদি আমাৰ ইয়াৰ পৰা যদি হোল এটা গৈ যদি এইখন লেয়াৰলৈ যদি এনেকৈ জাপ মাৰিবলৈ বিচাৰে মানে কি এইখন লেয়াৰলৈ যদি যায় তেতিয়া কি হ'ব আমাৰ এই লেয়াৰখনৰ কাৰণে কি হ'ব যেতিয়া আমাৰ এইফালে ইলেক্ট্ৰিক ফিল্ড আছিলে ইলেক্ট্ৰিক ফিল্ডত যেতিয়া আমি পজিটিভ চাৰ্জ দি দিওঁ তেতিয়া কি আছিলে কিউ ফ'ৰ্চ হয় ইয়াক এইফালে ঠেলি দিয়ে মানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডখন যিহেতু এইফালে আছে সেইকাৰণে কি হ'ব আমাৰ এই পজিটিভ চাৰ্জ কেৰিয়াৰ মানে কি এই হোলটো কি হ'ব আমাৰ এইফালে কি কৰিব আমাৰ কিউ ই ফ'ৰ্চৰ হয় কি কৰিব এইফালে ঠেলি দিব ঠিক আছে আৰু তেতিয়া কি হ'ব আমাৰ এই পি টাইপত থকা কি হ'ব আমাৰ সেই হোলখিনি কি কৰিব নোৱাৰিব এন টাইপৰ ফালে কি কৰিব নোৱাৰিব ডিফিউজ কৰিব নোৱাৰিব আৰু ঠিক তেনেদৰে কি হ'ব আমাৰ এই এন টাইপত থকা ইলেক্ট্ৰনখিনি পি টাইপৰ ফালে কি হ'ব নোৱাৰিব আমাৰ ডিফিউজ কৰিব নোৱাৰিব ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ মানে কি হ'ব এইটো আমাৰ ষ্টেপ 3 হ'ব ঠিক আছে ষ্টেপ 3 কি হ'ব আমাৰ যে কি হ'ব যেতিয়া আমাৰ এই পটেনচিয়েল কি হ'ব আমাৰ ডিপ্লেশ্যন লেয়াৰখন কি হৈ গ'ল আমাৰ ফৰ্ম হ'ল আৰু যেতিয়া আমাৰ ডিপ্লেশ্যন লেয়াৰখন ফৰ্ম হ'ব তেতিয়া কি হ'ব আমাৰ এই ডিপ্লেশ্যন লেয়াৰখনৰ ভিতৰত কি হ'ব আমাৰ এটা ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি হ'ব আমাৰ এইফালে থকা আমাৰ ফ্ৰী ইলেক্ট্ৰনখিনি কি হ'ব এই লেয়াৰটো যেতিয়া পৰিবগৈ এই লেয়াৰখনে কি হ'ব এই লেয়াৰখনত প্ৰডিউচ হোৱা ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব সেই ইলেক্ট্ৰনটোক আকৌ কিউ ই ফ'ৰ্চৰ সহায়ত আকৌ আগৰ জেগালৈ কি কৰিব ঠেলি দিব ঠিক সেইদৰে কি হ'ব আমাৰ এইফালে থকা পি টাইপত থকা আমাৰ যিটো হোল হ'ব যদি ইয়াৰ পৰা হোল যাবলৈ বিচাৰে এই লেয়াৰখনত পৰেগৈ তেতিয়া এই লেয়াৰখনত প্ৰডিউচ হোৱা কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডটোৱে কি কৰিব তাক কিউ ই ফ'ৰ্চৰ সহায়ত তাক আকৌ এই পি চাইডলৈ ঠেলি দিব ঠিক আছে মানে কি হ'ব এই যেতিয়া আমাৰ ডিপ্লেশ্যন লেয়াৰখন প্ৰডিউচ হ'ল তেতিয়া আমাৰ কি নহ'ব যে আমাৰ ডিফিউজন হোৱাটো বন্ধ হৈ যাব ঠিক আছে আৰু যিহেতু কি হ'ব আমাৰ ডিফিউজন হোৱাটো বন্ধ হৈ যাব আৰু আমাৰ এই প্ৰচেছটোক কি বুলি কওঁ আমি ড্ৰিফটিং বুলি কওঁ ঠিক আছে আৰু এতিয়া আমাৰ ড্ৰিফটিঙত কি হ'ব পি টাইপৰ ফালে থকা হোলখিনি এন টাইপৰ ফালে কি হ'ব নোৱাৰিব ডিফিউজ নহ'ব আৰু কি হ'ব এন টাইপত থকা ইলেক্ট্ৰনখিনি পি টাইপৰ ফালে কি কৰিব নোৱাৰিব যাব নোৱাৰিব বা কি ডিফিউজ নহ'ব মানে কি হ'ব আমাৰ ডিফিউজন প্ৰচেছটো আমাৰ এই ডিপ্লেশ্যন লেয়াৰৰ কাৰণে কি নহ'ব ঠিক আছে আৰু এই প্ৰচেছটোকে আমি কি বুলি ক'ম এতিয়া ড্ৰিফটিং বুলি ক'ম আৰু কি হ'ব আমাৰ ড্ৰিফটিঙত যিটো আমাৰ ইলেক্ট্ৰনৰ কাৰেণ্ট যিটো প্ৰডিউচ হ'ব সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম ড্ৰিফটিং কাৰেণ্ট বুলি ক'ম বাকী ড্ৰিফ্ট কাৰেণ্ট বুলি ক'ম ঠিক আছে এতিয়া লিখি লোৱা যে এইটো মোহাৰি দিওঁ মানে কি হ'ব এতিয়া আমাৰ যে যিহেতু আমাৰ এই ফ'ৰ্চ ইলেক্ট্ৰিক ফিল্ডটোৱে কি কৰিলে মানে কি ডিপ্লেশ্যন লেয়াৰত থকা ইলেক্ট্ৰিক ফিল্ডটোৱে ইলেক্ট্ৰন আৰু হোলক কি কৰিব নোৱাৰিলে ডিফিউজন কৰিবলৈ নিদিলে মানে কি হ'ব আমাৰ ডিফিউজন প্ৰচেছটো যিহেতু বন্ধ হৈ গ'ল আৰু সেই প্ৰচেছটোকে আমি কি বুলি ক'ম যেতিয়া আমাৰ ডিফিউজন প্ৰচেছটো বন্ধ হৈ যাব আৰু এই লেয়াৰখনৰ ফৰ্ম হোৱাৰ কাৰণে আমি এই প্ৰচেছটো কি বুলি ক'ম ড্ৰিফটিং বুলি ক'ম আৰু কি হ'ব যিহেতু আমাৰ ড্ৰিফটিঙৰ কাৰণে কি হৈছিলে
এই ইলেক্ট্ৰনটো ইয়ালৈ গৈ কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো এফালে গুচি গৈছিলে মানে কি হ'ব আমাৰ ইলেক্ট্ৰনৰ মুভমেণ্টটো কি হ'ব এফালে এতিয়া দেখাব লাগিব মানে কি হ'ব এতিয়া আমাৰ ইলেক্ট্ৰনখিনি কি হ'ব আমাৰ এফালে মুভ কৰিলে ঠিক আছে মানে কি এন সাইডৰ ফালে কি হ'ল আমাৰ ইলেক্ট্ৰনখিনি মুভ কৰিলে আৰু কি হৈছে আমাৰ পি সাইডৰ ফালে কি হ'ব আমাৰ হোলখিনি এনেকৈ মুভ কৰিব আৰু আমি জানো যে কি আমাৰ এইটো ষ্টেপ 3 দেই এইটো মনত ৰাখিবা আৰু কি হৈছিলে আমাৰ এতিয়া আমাৰ ড্ৰিফটিং হৈছিলে হয়নে ড্ৰিফটিং হৈছিলে আৰু যেহেতু কি ড্ৰিফটিং হতে আমাৰ এই ইলেক্ট্ৰনসমূহ এই এন সাইডৰ ফালে মুভ কৰিলে আৰু আমি জানো যে কি ইলেক্ট্ৰনৰ অপজিট কি হয় আমাৰ কাৰেণ্ট ফ্লো হয় আৰু সেইকাৰণে কি মানে কি কাৰেণ্টটো প্ৰডিউচ হয় আৰু সেইকাৰণে কি লিখিম আমি এই ইলেক্ট্ৰনটো এফালে ফ্লো হোৱাৰ কাৰণে আমাৰ ইয়াত এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম ইয়াৰ অপজিটত যে ইয়াক ড্ৰিফট কাৰেণ্ট বুলি ক'ম আই ড্ৰিফট ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ এই ড্ৰিফটিঙত আমাৰ কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব তাকে আমি কি বুলি ক'ম ড্ৰিফট কাৰেণ্ট বুলি ক'ম ঠিক আছে এটা বুজি পালা নহয় কি হৈ গ'ল আমাৰ যে আমাৰ এই পি এন জাংচনটো প্ৰডিউচ হয় মানে কি হওঁতে তেতিয়া কি হৈছিলে আমাৰ ইলেক্ট্ৰন আৰু হোলৰ মাজত এনেকৈ কি হয় ৰিকম্বিনেশ্যন হয় প্ৰথমতে কি হৈছিলে আমাৰ ডিফিউজন কাৰেণ্ট প্ৰডিউচ হ'ল আৰু সেইটো কি হৈছিলে আমাৰ পি টাইপৰ পৰা এন টাইপলৈ প্ৰডিউচ হৈছিলে আৰু এতিয়া আমাৰ যিটো কি হৈ গ'ল আমাৰ এতিয়া এই ডিপ্লিশ্যন লেয়াৰ কাৰণে যিহেতু কি আমাৰ এইফালে ইলেক্ট্ৰনবোৰ যাব নোৱাৰি কি কৰিলে কিউ ফ'ৰ্চ হয় এতিয়া এফালে ঠেলি দিলে সেই ইলেক্ট্ৰনটোৰ মুভমেণ্টৰ তাৰ অপজিটৰ ফালে কি হৈ গ'ল আমাৰ এটা কাৰেণ্ট প্ৰডিউচ হ'ল আৰু তাক আমি কি বুলি ক'ম এতিয়া ড্ৰিফট কাৰেণ্ট বুলি ক'ম আৰু সেইকাৰণে কি হ'ব আমাৰ ড্ৰিফট কাৰেণ্টটো কোনফালৰ পৰা কোনফালে প্ৰডিউচ হ'ব পি টু এন টাইপলৈ কি হ'ব প্ৰডিউচ হ'ব মানে কি পি টাইপৰ পৰা এন টাইপলৈ কি হ'ব আমাৰ যে ড্ৰিফট কাৰেণ্টটো প্ৰডিউচ হ'ব ঠিক আছে মানে তোমালোকে এতিয়া দেখিলানে আমি এই পি এন জাংচনত বাহিৰৰ পৰা কোনো এক্সটাৰ্নেল বেটেৰী নলগোৱাকৈ কি হৈ গ'ল আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ল হয়নে এটা কি গম পালা নহয় মানে কি হ'ব আমাৰ এই পি এন জাংচনত কি হ'ব আমাৰ বাহিৰৰ পৰা কাৰেণ্ট মানে কি এক্সটাৰ্নেল ভল্টেজ নলগোৱাকৈ কি হয় কেনেকৈ কাৰেণ্ট প্ৰডিউচ হয় ঠিক আছে আৰু কি হ'ব এই কাৰেণ্টটো অকণমান টাইমৰ কাৰণে প্ৰডিউচ হ'লে তোমালোকে মনত ৰাখিব মানে কি হ'ব এই যেতিয়া আমাৰ এই ড্ৰিফট কাৰেণ্টটো ফৰ্ম হ'ব তেতিয়া কি হ'ব অকণমান দেৰি পাছত কি হ'ব আফটাৰ চাম টাইম কি হ'ব আমাৰ যিটো আমাৰ ড্ৰিফট কাৰেণ্টৰ ভেলু হ'ব আই ড্ৰিফট সেইটো কি হৈ যাব আমাৰ যিটো আমাৰ ডিফিউজন কাৰেণ্ট আছিলে মানে কি এই ডিফিউজন কাৰেণ্টটো আই ডিফিউজন তাৰ সৈতে তাৰ ভেলুটো দুইটা ইকুৱেল হৈ যাব আৰু যেতিয়া ভেলুটো ইকুৱেল হৈ যাব মানে কি হ'ব দুইটা অপজিট হৈ আছে যে সেইকাৰণে কি হ'ব দুইটা এটা এনটো কি কৰি দিব কেনচেল কৰি দিব মানে কি হ'ব সেইকাৰণে দি টোটেল কাৰেণ্ট বিকাম কি হ'ব আমাৰ 0 ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ পি এন জাংচন কি ফৰ্ম হ'ব তেতিয়া কি হ'ব আমাৰ তাৰ ভিতৰত ডিফিউজন কাৰেণ্ট প্ৰডিউচ হ'ব আৰু লগতে কি ড্ৰিফট কাৰেণ্টটো প্ৰডিউচ হ'ব আৰু যেহেতু কি ডিফিউজন কাৰেণ্টটো ড্ৰিফট কাৰেণ্টটো কি এটা আনটো উল্টা হয় মানে কি হ'ব এটা টাইমৰ পাছত কি হ'ব সিহঁতৰ ভেলুকেইটা প্ৰায় ছেম হৈ যাব আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু দুইটা ইকুৱেলৰ অপজিট হৈ যাব সেইকাৰণে কি হ'ব এটা আনটো কেনচেল কৰি দিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত টোটেল কাৰেণ্ট যি হৈ যাব যিটো প্ৰডিউচ হ'বগৈ লাষ্টত টোটেল কাৰেণ্ট সেইটো কি হ'ব আমাৰ 0 হৈ যাব ঠিক আছে মানে কি হ'ব সেইকাৰণে যে পি এন জাংচনত আমি কি কৰিব পাৰোঁ মানে কি হয় পি এন জাংচনত এক্সটাৰ্নেলি বেটেৰী নলগোৱাকৈ কি হ'ব আমাৰ কাৰেণ্ট প্ৰডিউচ হয় ঠিক আছে এইটো বুজি পালা হ'ব এইডোখৰ তোমালোকে লিখি লোৱা এতিয়া আমি কি কৰিম যে এইটো হ'ল মোহাৰি দিওঁ ঠিক আছে তোমালোকে পজ কৰি লিখি ল'বা এতিয়া আমি কি কৰিম যে ইয়াত আমি লিখি দিম আখৰৰ সহায়ত এইটো বুজিব লাগিব আমি বুজাব লাগিব তেতিয়া হয়নে ইয়াত কি হ'ল বস্তুটো হ'ল এতিয়া লিখা তোমালোকে once PN junction is formed the diffusion layer created and the diffusion of diffusion layer depletion layer the depletion layer created and the diffusion of then likha do then the diffusion of charge carrier stop that is the force on charge carrier prevents
ডেম ফ্ৰম কি হ'ব আমাৰ ডিফিউজন ফ্ৰম ডিফিউজন ঠিক আছে লিখি লোৱা হ'ব এইটো বুজি পালা নহয় মানে কি হৈ গ'ল এইটো ইয়াত এন বুলি দিবা মানে কি হৈ গ'ল যেতিয়া আমাৰ ইয়াত ডিপ্লেশ্যন লেয়াৰটো ফৰ্ম হ'ব তেতিয়া কি হ'ব ডিপ্লেশ্যন লেয়াৰ ফৰ্ম হোৱাৰ কাৰণে আমাৰ ইয়াত কি হৈছিলে প্ৰথমতে যেতিয়া আমাৰ পি এন জাংচন ফৰ্ম হ'ব তেতিয়া আমাৰ কি আহিব ইয়াত ডিপ্লেশ্যন লেয়াৰটো আহিবই আৰু যেতিয়া ডিপ্লেশ্যন লেয়াৰ আহিব তেতিয়া কি হ'ব ইয়াত থকা পজিটিভ আৰু নিগেটিভ চাৰ্জ কেৰিয়াৰ কাৰণে ইয়াৰ মাজত কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড আহিব আৰু যেতিয়া ইলেক্ট্ৰিক ফিল্ড আহিব এই ইলেক্ট্ৰিক ফিল্ডত যেতিয়া ইয়াৰ পৰা এন চাইডৰ পৰা কি হৈ যাব নিগেটিভ মানে কি ইলেক্ট্ৰনসমূহ যাব তেতিয়া কি হ'ব তাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ড এটা ফ'ৰ্চ লাগিব আৰু সেই ফ'ৰ্চটোৱে কি কৰিব আমাক ডিফিউজন কৰাত বাধা দিব মানে কি হ'ব সেই ফ'ৰ্চটোৰ কাৰণে ই কি হ'ব এইফালে গুচি আহিব ফ'ৰ্চটো কিমান কিউ ঠিক সেইদৰে কি হ'ব আমাৰ এই হোলটো কি হ'ব যেতিয়া আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখন আহিব তেতিয়া কি হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখনে এই হোলৰ ওপৰত এটা কি দিব ফ'ৰ্চ দিব আৰু সেই ফ'ৰ্চটোৰ কাৰণে কি হ'ব ই হোলটোৱে কি কৰিব নোৱাৰে ডিফিউজন কৰিব নোৱাৰিব ফলত কি হ'ব ই ইয়াৰ পৰা ইয়ালৈকে গুচি আহিব ঠিক আছে সেইটোকে লিখা হৈছে ডেট ইজ দি কি ফ'ৰ্চ অন চাৰ্জ কেৰিয়াৰ প্ৰিভেণ্টছ দেম ফ্ৰম ডিফিউজন যিহেতু কি ইয়াত ফ'ৰ্চটো ইলেক্ট্ৰিক ফিল্ডখনে ইয়াৰ পৰা ফ'ৰ্চ দিলে সেই ফ'ৰ্চটোৰ কাৰণে কি কৰিব এই ইলেক্ট্ৰনৰ হোলবোৰ কি কৰিব নোৱাৰিব ডিফিউজন কৰিব নোৱাৰিব ঠিক আছে আৰু কি হ'ব দেন এই কাৰেণ্ট ইজ প্ৰডিউচ লিখি দিয়া then a current is produced which the process is called কি হ'ব আমাৰ drifting and the current এফালে লিখিছোঁ দেই produced is called কি হ'ব আমাৰ drift current ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা হ'ব এই ড্ৰিফ্ট কাৰেণ্টটো কিহৰ কাৰণে আহিব যিহেতু কি হ'ব নোৱাৰিব এই পি টাইপত থকা হোলখিনি এই এন টাইপলৈ যাব নোৱাৰিব মানে কি ডিফিউজন হ'ব নোৱাৰিব আৰু এন টাইপত থকা হোলখিনি ইলেক্ট্ৰনখিনি কি হ'ব আমাৰ পি টাইপৰ হোলৰ লগত কি কৰিব নোৱাৰিব আমাৰ ডিফিউজ কৰিব নোৱাৰিব সেইকাৰণে কি হ'ব এই ফ'ৰ্চটো ইয়াৰ এইফালে ঠেলিব মানে কি ড্ৰিফ্ট কৰি দিব আৰু এই প্ৰচেছটোক আমি কি বুলি কওঁ ড্ৰিফ্টিং বুলি কওঁ আৰু এই প্ৰচেছটো হওঁতে আমাৰ যিটো কাৰেণ্ট ফৰ্ম হ'ব সেইটোক আমি কি বুলি ক'ম ড্ৰিফ্ট কাৰেণ্ট বুলি ক'ম আৰু সেইটোকে কি বুলি ক'ম এতিয়া ড্ৰিফ্ট কাৰেণ্ট মানে কি আই ড্ৰিফ্ট ঠিক আছে এইটো মই লিখি লোৱা হ'ব ইমানলৈকে বুজি পালা হ'ব এতিয়া আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে কি আমাৰ এই ডিফিউজন কাৰেণ্টটো ক'ৰ পৰা ক'লে হ'ব আমাৰ এই পি চাইডৰ পৰা কি হ'ব আমাৰ এন টাইপলৈ যাব ঠিক আছে আৰু কি হ'ব আমাৰ যিটো কি ড্ৰিফ্ট কাৰেণ্ট হ'ব সেইটো কি হ'ব আমাৰ এইটো চাইডে আহিব সেইকাৰণে কি হ'ব আমাৰ এই ড্ৰিফ্ট কাৰেণ্টটো কোনফালে যাব আমাৰ এন টু পি ঠিক আছে মানে কি হ'ব যিহেতু ইলেক্ট্ৰনখিনি এইফালে যাব তাৰ অপজিট কি হ'ব কাৰেণ্টটো ফ্ল' হ'ব যে সেইকাৰণে কি হ'ব আমাৰ ইয়াত ড্ৰিফ্ট কাৰেণ্টটো এনৰ পৰা পিলে যাব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমাৰ যেডোখৰ মহাই দিওঁ এতিয়া কি হ'ব যে আমাৰ এই ডিপ্লেশ্যন লেয়াৰটো যেতিয়া ফৰ্ম হৈছিলে তেতিয়া কি হৈছিলে ইয়াত আমাৰ পজিটিভ আৰু নিগেটিভ চাৰ্জ কেৰিয়াৰ হিচাপে আছিলে হয়নে মানে কি হৈছিলে পি টাইপৰ ফালে আমাৰ কি হৈছিলে ভয়ডসমূহত ইলেক্ট্ৰনসমূহ কি হৈছিলে ট্ৰেপ হৈ গৈছিলে আৰু কি হৈছিলে আমাৰ এন টাইপৰ ফালে ভয়ডসমূহত কি হৈছিলে হোলসমূহ কি হৈছিলে ট্ৰেপ হৈ গৈছিলে মানে কি হ'ব এই ইয়াত কি আছে আমাৰ আমি জানো যে কি হোলখিনিয়ে কি হিচাপে বিহেভ কৰে পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে বিহেভ কৰে আৰু আমাৰ ইলেক্ট্ৰনখিনি কি হয় নিগেটিভ চাৰ্জ কেৰিয়াৰ হিচাপে বিহেভ কৰে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত কি হ'ব এই লেয়াৰখনত কি আছে এটা পজিটিভ চাৰ্জ কেৰিয়াৰ আছে এইফালে কি নিগেটিভ চাৰ্জ কেৰিয়াৰ আছে মানে কি হৈছে এইফালে আমাৰ পজিটিভ টাৰ্মিনেল আৰু এইফালে আমাৰ কি নিগেটিভ টাৰ্মিনেল হিচাপে বিহেভ কৰিছে মানে কি হ'ব আমাৰ এই লেয়াৰখনৰ ভিতৰত কি হ'ব এটা আমাৰ পটেনচিয়েল ডিফাৰেঞ্চ থকা নিচিনা হৈছে হয়নে মানে কি হ'ব আমাৰ এই পি এন জাংচনটো এইটো হয় ঠিক আছে মানে কি হ'ব আমাৰ এই এন টাইপৰ ফালে কি আছে পজিটিভ চাৰ্জ কেৰিয়াৰসমূহ আছে আৰু কি আছে পি টাইপৰ ফালে কি আছে আমাৰ নিগেটিভ চাৰ্জ কেৰিয়াৰখিনি আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু ইয়াত এইফালে পজিটিভ আছে এইফালে নিগেটিভ আছে মানে কি হ'ব আমাৰ এই চাৰ্জ কেৰিয়াৰখিনি কি হ'ব এটা পটেনচিয়েল ডিফাৰেঞ্চ হিচাপে বিহেভ কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই ডিপ্লেশ্যন লেয়াৰৰ ভিতৰত যিটো আমাৰ পটেনচিয়েল ডিফাৰেঞ্চ হ'ব আমি সেই পটেনচিয়েলটো কি বুলি ক'ম এতিয়া বেৰিয়াৰ পটেনচিয়েল বুলি ক'ম ঠিক আছে এতিয়া লিখি লোৱা দেয়াৰ এক্সিষ্ট এ potential difference across the depletion layer ঠিক আছে depletion layer and is called কি হ'ব আমাৰ barrier potential
ঠিক আছে আৰু কি হ'ব আমাৰ সেই পটেনশিয়াল ডিফাৰেন্সটোকে আমি কি বুলি ক'ম বেৰিয়াৰ পটেনশিয়াল বুলি ক'ম ঠিক আছে বাকি পটেনশিয়াল বেৰিয়াৰ বুলি কোৱা হয় ঠিক আছে কি বুলি ক'ম আমি বেৰিয়াৰ পটেনশিয়াল ঠিক আছে মানে কি হ'ব আমাৰ ডিপ্লিশ্যন লেয়াৰত যিখন কি হ'ব আমাৰ যেটো পটেনশিয়াল ডিফাৰেন্স ফৰ্ম হ'ব আৰু সেই পটেনশিয়াল ডিফাৰেন্সটোকে আমি কি বুলি ক'ম বেৰিয়াৰ পটেনশিয়াল বুলি ক'ম আৰু কি হয় বুজাব ভিভি দেই এটা মন ৰাখিবা মানে কি হ'ব আমাৰ এই কোনোবাটা যদি এই পি সাইডত থকা যদি হোল এটা কি হ'বলৈ হয় এন টাইপলৈ যাবলৈ হয় তেতিয়া কি হ'ব আমাৰ হেফলে যাবলৈ আমাৰ এই পটেনশিয়াল ডিফাৰেন্স বাকি এই বেৰিয়াৰ পটেনশিয়ালটো কি কৰিব লাগিব পাৰ হৈ যাব লাগিব ঠিক আছে আৰু যদি কি হ'ব আমাৰ এই এন টাইপত থকা যদি ইলেক্ট্ৰনটা যদি পি টাইপলৈ আহিবলৈ বিচাৰে তেতিয়া কি হ'ব মানে কি ডিফিউজন হ'বলৈ বিচাৰে তেতিয়া কি হ'ব লাগিব আমাৰ এই বেৰিয়াৰ পটেনশিয়ালটো কি হ'ব পাৰ হৈ যাব লাগিব ঠিক আছে মানে কি হ'ব আমাৰ এই বেৰিয়াৰ পটেনশিয়ালখনে এটা কি কৰিব পি এন জাংচনত বাধা হিচাপে ব্যৱহাৰ কৰিব মানে কি বিহেভ কৰিব ঠিক আছে মানে কি হ'ব এটো হৈছে কি ভিভিটো ঠিক আছে আৰু সদায় মনত ৰাখিবা এই পটেনশিয়ালটো কি দুই টাইপৰ কাৰণে বেলেগ বেলেগ এটো হৈছে পজিটিভ আৰু নিগেটিভ ঠিক আছে এটো পজিটিভ আৰু এটো নিগেটিভ হ'ব এটা কি হ'ব আমাৰ যেহেতু কি হৈছে আমাৰ এই পটেনশিয়াল বেৰিয়াৰখন বা কি বেৰিয়াৰ পটেনশিয়ালখন আছে সেইকাৰণে কি হ'ব আমাৰ এই এন টাইপৰ পৰা ইলেক্ট্ৰনখিনি ইয়াৰ যাবলৈ এটা কি ক'ব লাগিব এটা এক্সট্ৰা এনাৰ্জি দিব লাগিব তেতিয়াহে কি হ'ব আমাৰ এই বেৰিয়াৰখন পাৰ হৈ যাব পাৰিব ঠিক সেইদৰে কি হ'ব আমাৰ এই পি টাইপত থকা হোলখিনি এই বেৰিয়াৰখন পাৰ হৈ যাবলৈ কি কৰিব লাগিব এক্সট্ৰা কি আমি এনাৰ্জি বা কি ভল্টেজ দিব লাগিব হয়নে এতিয়া ইয়াৰ পাছতে আমাৰ কি আহিব যে কি বাইচিং ঠিক আছে মানে কি ইয়াক আমি এক্সটাৰ্নেল বেটাৰীৰ লগত কি বাকি ভল্টেজৰ লগত কি কানেক্ট কৰিব লাগিব আৰু ফলত কি হ'ব আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনৰ হোল কি হ'ব আমাৰ এনেকৈ জাপ মাৰিব ঠিক আছে সেইটো আমি কি কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম হ'ব এইখিনি আছিলে কি আমাৰ পি এন জাংচনৰ কথা এটা বুজি পালানে পি এন জাংচন কি হয় আৰু কেনেকৈ কাম কৰে হ'ব এইখিনি আছিলে আমাৰ পি এন জাংচনৰ কথা হ'ব আৰু এবাৰ কৈ দিওঁ পি এন জাংচনটোৰ কথা এটা কি হৈছিলে যেতিয়া আমি কি কৈছিলোঁ পি আৰু এন টাইপৰ কি কৈছিলোঁ একেলগ কৰিছিলোঁ তেতিয়া আমাৰ যিটো কি আছিলে কণ্টেক্ট সাৰফেচ আছিলে তাক আমি কি বুলি কৈছিলোঁ পি এন জাংচন বুলি কৈছিলোঁ আৰু প্ৰথম ষ্টেপত আমি কি চাইছিলোঁ যে কি আমাৰ সেই এন টাইপত থকা ইলেক্ট্ৰনখিনি কি হৈছিলে পি টাইপলৈ মুভ কৰিছিলে মানে কি ডিফিউজ হৈছিলে আৰু পি টাইপত থকা সেইকাৰণে কি হ'ব আমাৰ পি টাইপত থকা হোলখিনি এন টাইপৰ ফালে কি হ'ব ডিফিউজ হ'ব মানে কি হ'ব আমাৰ ডিফিউজ হ'লে কি হ'ব আমাৰ এই ইলেক্ট্ৰনৰ হোলখিনি কি কৰিব নিউট্ৰেলাইজ কৰিব বিচাৰিব আৰু তেতিয়া কি হৈছিলে আমাৰ যেতিয়া আমাৰ ডিফিউজন হৈছিলে তেতিয়া এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হৈছিলে আৰু সেই কাৰেণ্টটো কি হৈছিলে আমাৰ যেহেতু ইলেক্ট্ৰনখিনি এন টাইপৰ পৰা পি টাইপলৈ গৈছিলে সেইকাৰণে তাৰ অপজিটত এটা কাৰেণ্ট প্ৰডিউচ হৈছিলে ডিফিউজন হওঁতে সেইকাৰণে তাক আমি কি বুলি কৈছিলোঁ ডিফিউজন কাৰেণ্ট বুলি কৈছিলোঁ ঠিক আছে আৰু তাৰপিছত কি হৈ গ'ল যেতিয়া আমাৰ ডিফিউজন হৈছিলে আৰু কি হৈছে আমাৰ যিহেতু পি এন জাংচনৰ সকলোবোৰ এই পি এন টাইপত থকা সকলো ইলেক্ট্ৰন বা কি পি টাইপত থকা সকলো হোল কি হ'ব নোৱাৰে নিউট্ৰেলাইজ হ'ব নোৱাৰে সেইকাৰণে কি হ'ব আমাৰ যিহেতু কি হয় এটমৰ ষ্ট্ৰাকচাৰৰ মাজত কি থাকে ভইড থাকে সেই ভইডসমূহত কি হ'ব আমাৰ এইফালে পি টাইপৰ ফালে এই এন টাইপৰ পৰা যোৱা কিছুমান ইলেক্ট্ৰন কি হ'ব ট্ৰেপ হৈ যাব আৰু ঠিক সেইদৰে কি হ'ব আমাৰ পি টাইপৰ পৰা যোৱা কি হ'ব আমাৰ হোল এই এন টাইপত কি হৈ যাব এনেকৈ ট্ৰেপ হৈ যাব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এখন লেয়াৰ সৃষ্টি হ'ব সেই লেয়াৰখনক আমি কি বুলি কওঁ ডিপ্লিশ্যন লেয়াৰ বুলি কওঁ ঠিক আছে আৰু যেতিয়া আমাৰ ইয়াত ডিপ্লিশ্যন লেয়াৰখন ফৰ্ম হ'ব তেতিয়া কি হ'ব ডিপ্লিশ্যন লেয়াৰৰ ভিতৰত এখন কি হ'ব ইলেক্ট্ৰিক ফিল্ড আহিব ক'ৰ পৰা ক'লে যিহেতু হোলটো পজিটিভ চাৰ্জ হিচাপে এক কৰে সেইকাৰণে কি হ'ব আমাৰ হোলৰ পৰা ইলেক্ট্ৰনলৈ কি হ'ব এখন আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হোৱাৰ কাৰণে কি হ'ব আমাৰ যিখিনি আমাৰ ডিফিউজন হৈছিলে সেই ডিফিউজনটো ৰখি যাব কাৰণ কেলে যেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ডত আমি কি কৰিম এনেকৈ নিগেটিভ চাৰ্জ এটা কি দি দিম তেতিয়া কি কৰিব সেই ইলেক্ট্ৰিক ফিল্ডখনে সেই চাৰ্জটোক এটা ফ'ৰ্চৰ সহায়ত এইফালে এন টাইপৰ ফালে কি কৰিব ঠেলি দিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত ডিফিউজন নহ'ব বা কি হ'ব আমাৰ পি টাইপৰ পৰা যদি হোল এটা গৈ কি হ'ব আমাৰ এই ইলেক্ট্ৰিক মানে কি এই লেয়াৰখনত পৰেগৈ সেই লেয়াৰখনত সৃষ্টি হোৱা ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব আমাৰ পি টাইপটো যিহেতু কি হ'ব আমাৰ পজিটিভ চাৰ্জ হিচাপে বিহেভ কৰে তাক আমাৰ কিউ ই ফ'ৰ্চৰ সহায়ত এইফালে ঠেলি দিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব যেতিয়া আমাৰ ডিপ্লেশ্যন লেয়াৰটো ফৰ্ম হ'ব তেতিয়া কি নহ'ব আমাৰ ডিফিউজন হোৱাটো বন্ধ হৈ যাব ঠিক আছে আৰু সেই প্ৰচেছটোক আমি কি বুলি ক'ম এতিয়া যে ড্ৰিফটিং বুলি ক'ম আৰু যেতিয়া কি হৈছিলে ড্ৰিফটিং হৈছিলে তেতিয়া সেই প্ৰচেছটোত কি হৈছিলে আমাৰ এই ইলেক্ট্ৰনটো এইফালে যাব নোৱাৰি কি হৈছিলে এইফালে ঠেলি দিছিলে কিউ ই ফ'ৰ্চৰ সহায়ত আৰু যিহেতু আমাৰ ইলেক্ট্ৰনৰ ফলটো ড্ৰিফটিঙত আমাৰ এইফালৰ পৰা এইফালে হৈছিলে মানে কি এইটো হ'লে গৈছিলে কিন্তু কি কৰিলে ফ'ৰ্চটো ইয়াক এইফালে ঠেলি দিলে সেইকাৰণে তাৰ কি হ'ব অপজিটত এটা আমাৰ কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি কৈছিলোঁ ড্ৰিফ্ট কাৰেণ্ট বুলি কৈছিলোঁ আৰু সেইকাৰণে আমি কি কৈছিলোঁ ড্ৰিফ্ট কাৰেণ্টৰ ডাইৰেকশ্যনটো আমাৰ কি হ'ব যে এন টাইপৰ পৰা পি টাইপলৈ কাৰণ কেলৈ যিহেতু এই পিৰ পৰা এনলৈ কি হৈছে আমাক ইলেক্ট্ৰনটো যোৱাৰ নিচিনা হৈছে মানে কি ইয়াৰ পৰা এই এন টাইপত থকা ইলেক্ট্ৰনটো এই লেয়াৰখনলৈ গৈছিলে তেতিয়া কি হৈছিলে আমাৰ এই ইলেক্ট্ৰিক ফিল্ডটোৱে ইলেক্ট্ৰনটোক এইফালে ঠেলি দিছিলে মানে কি তাৰ ডাইৰেকশ্যনটো এইফালে হৈছিলে আৰু আমি জানো যে কি ইলেক্ট্ৰনৰ উল্টা ডাইৰেকশ্যনত কি কাৰেণ্টটো প্ৰডিউচ হয় সেইকাৰণে কি হ'ব আমাৰ ড্ৰিফ্টৰ কাৰণে যিটো কাৰেণ্ট আহিব সেইটো আমাৰ এন টাইপৰ পৰা পি টাইপলৈ হ'ব ঠিক আছে সেইটো কি আছিলে আমাৰ ড্ৰিফ্ট কাৰেণ্ট ঠিক আছে আৰু কি হৈছিলে আমাৰ এটা টাইমৰ পিছত কি হৈছিলে আমাৰ যিহেতু পি এন জাংচনত ডিফিউজন কাৰেণ্ট আৰু ড্ৰিফ্ট কাৰেণ্ট দুইটা ফৰ্ম হৈছিলে এটা টাইমৰ পিছত কি হৈছিলে দুইটা আমাৰ ভেলুটো ছেম হৈ গৈছিলে ফলত কি হৈছিলে যিহেতু দুইটা অপজিট হৈ গৈছিলে সেইকাৰণে কি হ'ব দুইটা কেঞ্চেল আউট হৈ গৈছিলে আৰু সেইকাৰণে আমাৰ পি এন জাংচনত যিটো আমাৰ কাৰেণ্ট প্ৰডিউচ হৈছিলে সেইটো আমাৰ জিৰ' হৈ গৈছিলে ঠিক আছে মানে আমি গম পালোঁ যে কি আমি পি এন জাংচনত বেটেৰী নলগাওঁ কি কৰিব পাৰোঁ অকণমানকৈ কাৰেণ্ট পাব পাৰোঁ ঠিক আছে তাৰপিছত আহিলে কি আমাৰ যিহেতু এখন ডিপ্লেশ্যন লেয়াৰ আছিলে তাত আমাৰ কি হ'ল ইয়াত আমাৰ নিগেটিভ চাৰ্জ কেৰিয়াৰ মানে কি ইলেক্ট্ৰন আছিলে পজিটিভ চাৰ্জ কেৰিয়াৰ হোল আছিলে মানে কি পজিটিভ আৰু নিগেটিভ ইয়াত আমাৰ কি আছে চাৰ্জ কেৰিয়াৰ সমূহ আছে আৰু সেইকাৰণে কি হৈছিলে আমি ইয়াত
ডিপ্লেশ্যন লেয়াৰটোক আমি কি বুলি ক'ব পাৰোঁ এখন এটা কি আছে পটেনচিয়েল ডিফাৰেঞ্চ আছে বুলি ক'ব পাৰোঁ ঠিক আছে আৰু সেই পটেনচিয়েল ডিফাৰেঞ্চটোকে আমি কি বুলি কওঁ বেৰিয়াৰ পটেনচিয়েল বুলি কওঁ আৰু সেই বেৰিয়াৰ পটেনচিয়েলটোৱে কি হ'ব আমাৰ এই এন টাইপ আৰু পি টাইপত থকা আমাৰ চাৰ্জ কেৰিয়াৰখিনিৰ মাজত কি হ'ব এটা বাধাৰ সৃষ্টি কৰে আৰু সেইকাৰণে কি হ'ব আমাৰ এই এন টাইপৰ পৰা এতিয়া যেতিয়া আমাৰ ডিপ্লেশ্যন লেয়াৰ ফৰ্ম হ'ব তেতিয়া আমাৰ এন টাইপত থকা ইলেক্ট্ৰন বা কি পি টাইপত থকা হ'ল এনেকৈ কি কৰিবলৈ ডিফিউজ কৰিবলৈ মানে কি এই ইলেক্ট্ৰনসমূহ পি টাইপ বা কি হোলৰ ওচৰলৈ যাবলৈ বা কি এই হোলসমূহ কি এন টাইপলৈ যাবলৈ কি কৰিব লাগিব আমি ইয়াত এক্সট্ৰা এনাৰ্জি দিব লাগিব তেতিয়াহে কি হ'ব এই বেৰিয়াৰ পটেনচিয়েলটো কি হ'ব এনেকৈ পাৰ হৈ যাব পাৰিব ঠিক আছে আৰু তাক আমি কি বুলি ক'ম ইয়াৰ পিছত ভিডিঅ'ত ডিছকাছ কৰিম সেইটো কি হ'ব বাইচিং ঠিক আছে এইখিনি আছিলে কথা আজি ভিডিঅ'টো হ'ব বুজি পালা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি পি এন জাংচনৰ কথা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ